নমস্কাৰ সত্ৰীয়া নৃত্য সম্ভাৰ অনুষ্ঠানটিলৈ মই ড্ৰিমলি গগৈয়ে আপোনালোকক স্বাগতম জনাইছো 1400 শতিকাতে আমাৰ মহাপুৰুষ গুৰুজনাই মাটি আখৰাৰ ৰূপত শৰীৰ চৰ্চাত অনুশীলন কৰিছিল আৰু সত্ৰীয়া নৃত্য কলাত সংযোজন কৰি শৰীৰ চৰ্চাৰ বাট মুকলি কৰি থৈ গৈছে গুৰুজনাৰ সৃষ্ট সত্ৰীয়া নৃত্য কলাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহোপুৰুষাৰ্থ কৰা নৃত্যশিল্পী ডক্টৰ মীৰনন্দা বৰঠাকুৰ বাইদেউ আমাৰ মাজত আজি উপস্থিত আছে মীৰনন্দা বাইদেৱে মুক্তি মংগল নামেৰে এটি ব্যক্তিগত সত্ৰীয়া নৃত্যানুষ্ঠান চলোৱাৰ উপৰি CCRT স্পিক মেকে আদিৰ জৰিয়তে অতি নিষ্ঠাৰে সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে তেখেতৰ কৰ্মৰ স্বীকৃতিৰ স্বৰূপে উস্তাদ বিছমিল্লা খান যুৱ প্ৰতিভা বঁটাৰেও সন্মানিত কৰা হৈছে বাইদেউ আজি আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো ধন্যবাদ ড্ৰিমলি আমাৰ আজিৰ নৃত্যানুষ্ঠানলৈ আগবঢ়াৰ আগতে এটি প্ৰশ্ন মই আপোনাক সুধিব বিচাৰিম যে আজিকালি দেখা যায় যুৱ প্ৰজন্মৰ মাজত বিশেষকৈ সত্ৰীয়া নৃত্যৰ শিল্পীসকলৰ মাজত যে অন্যান্য শাস্ত্ৰীয় নৃত্যৰ শৈলীত বা গতিত পৰিবেশন কৰিবলৈ লৈছে তেনে কৰোতে অলপ বিভ্ৰান্তি সৃষ্টি হয় শিকাৰুৰ ক্ষেত্ৰত এনে ধৰণৰ নৃত্য পৰিবেশনৰ ক্ষেত্ৰত আপোনাৰ মতামত কেনে ধৰণে আপুনি আগবঢ়াব এটো বৰ সুন্দৰ প্ৰশ্ন সদায় এই প্ৰশ্নটোৰ সন্মুখীন নিজৰ ক্ষেত্ৰতো হৈ থাকো মই কথা হৈছে কি মই এটা কথাই বুজো যে প্ৰত্যেকটো শাস্ত্ৰীয় নৃত্যৰ মূল একেটাই মূল মানে আমি শাস্ত্ৰ নহয় মূল বুলি ক'লে আমি শাস্ত্ৰলৈ নাযাওঁ কিন্তু উদ্দেশ্য একেটাই কিন্তু প্ৰান্তৰ বেলেগ বেলেগ হোৱাৰ কাৰণে প্ৰত্যেকটো নৃত্যৰ এটা নিজৰ স্বকীয়তা আছে আজি অসমৰ সত্ৰীয়া বুলি কোৱাৰ লগে লগে আমি আমাৰ মাতৃভূমিক বাহিৰত আমি ৰিপ্ৰেজেন্ট কৰিছো গতিকে আমাৰ আৰু এটা কথা শাস্ত্ৰীয় নৃত্যত মানে শাস্ত্ৰীয় নৃত্যৰ লগত তাৰ সেই জেগাডোখৰৰ সংগীত সেই মানুহখিনিৰ দৰ্শন সেই মানুহখিনিৰ সংস্কৃতি সকলোখিনি সম্পৃক্ত হৈ থাকে গতিকে আমি কোনো এটা বাদ দি পেলাই আমি নৃত্যটো পৰিবেশন কৰিব নোৱাৰো গতিকে আমি যেতিয়া মই অসম বুলি নকওঁ সমস্ত উত্তৰ পূৰ্বাঞ্চলৰে সত্ৰীয়া নৃত্য কাৰণ সেই সময়ত গুৰুজনাই প্ৰতিখন জেগাৰ পৰা প্ৰতিখন ঠাইৰ পৰা তাৰ থলুৱা উপাদান গ্ৰহণ কৰি আমাৰ সত্ৰীয়া নাচটো বনাইছিলে গতিকে এই অঞ্চলৰ মানুহখিনিৰ যি আচাৰ ব্যৱহাৰ যি সংস্কৃতি যি ভাৱধাৰা যি দৰ্শন সেই সমস্ত বস্তুৰে নৃত্যটো সজ্জিত হৈছে গতিকে যদি আমি সেই কথাখিনি হৃদয়ঙ্গম কৰোঁ যদি আমি শৰীৰত আমাৰ ধুনীয়া হস্তবিলাক হাতবিলাক ধুনীয়া পাকবিলাক ধুনীয়া গতিবিলাক আমি শৰীৰত বহুৱাই লওঁ আমি যদি অনুশীলন কৰোঁ তেতিয়াহ'লে নৃত্যটো বেলেগ ফাললৈ আন শাস্ত্ৰীয় নৃত্যৰ ফাললৈ গতি কৰাৰ প্ৰশ্নই নুঠে দুই নম্বৰতে গুৰুজনাৰ দৰ্শনখিনিও আমি বুজি ল'ব লাগিব তেখেতে কি কাৰণে কি উদ্দেশ্যৰে এই সুন্দৰ সংস্কৃতিৰ সৃষ্টি কৰিছিলে গতিকে সেইখিনি কৰিলে মই ভাবোঁ যে আমাৰ সুন্দৰ মানে বৈশিষ্ট্যপূৰ্ণ নৃত্যটি সুন্দৰকৈ নিজৰ স্বকীয়তাৰে আমি পৰিবেশন কৰিব পাৰিম আৰু মই কোনো ক্ষেত্ৰতে মানি ল'ব নোৱাৰোঁ যে আন নৃত্যৰ প্ৰভাৱ এই নৃত্যত পৰা উচিত বা আন নৃত্যৰ মানে খোজেৰে এই নৃত্যক আমি পৰিবেশন কৰিব লাগে বা আমি আগবাঢ়িব লাগে খুব সুন্দৰ কথা আগবঢ়াইছে নিশ্চয় নৱপ্ৰজন্ম এইখিনি কথা মনত ৰাখিব উঠি অহা কলা কুশলীলৈ আমাৰ আহ্বান যে সত্ৰীয়া নৃত্যক শুদ্ধ ৰূপে আগবঢ়াই নিয়াত তেওঁলোকে যেন অহোপুৰুষাৰ্থ কৰে এইখিনিতে আগবঢ়াবলৈ লৈছো ডক্টৰ মীৰনন্দা বৰঠাকুৰ বাইদেৱে পৰিবেশন কৰিবলৈ ওলোৱা তেখেতৰ নৃত্যানুষ্ঠান tak tata khiti tak tak tata khiti tini khiti thei tini khiti thei tini khiti grr thei tata khita grr thei tata khita thei
नाशकर करचूर्णित चेदीप भूरि भगं भगभूषण कार्चित पादयुगं युगनायक नागर वेशरुचि रुचिरांश पिधान शरीर शुचि मधुदानवदारन देवावर वरवारि जलोचन चक्रधरम् प्रणतोऽस्मि नतोऽस्मि नतोऽस्मि हरि हरि वैरि हुताशन भोग्य हरि हरि किङ्कर शङ्कर ईश पदे पदमीचन गायति चामृत दे अमृत दे अमृत दे प्रणतोऽस्मि नतोऽस्मि नतोऽस्मि हरि हरि वैरि हुताशन भोग्य हरि हरि किङ्कर शङ्कर ईश पदे पदमीचन गायति चामृतदे प्रणतोऽस्मि नतोऽस्मि नतोऽस्मि हरि हरि वैरि हुताशन भोग्य हरि प्रणतोऽस्मि नतोऽस्मि नतोऽस्मि हरि हरि वैरि हुताशन भोग्य हरि प्रणतोऽस्मि नतोऽस्मि नतोऽस्मि हरि हरि वैरि हुताशन भोग्य हरि प्रणतोऽस्मि नतोऽस्मि नतोऽस्मि हरि हरि वैरि हुताशन भोग्य हरि देवकी नन्दनं वन्दे यशोदा नन्दनम् अनिन्द्रा सुन्दरं श्यामं नन्दनन्दनं विधाय বাইদেউ আপুনি আগবঢ়োৱা বহুমূলীয়া মন্তব্যৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ আপুনি সুন্দৰ সংৰচনা কৰি যাওক আৰু সুস্বাস্থ্য কামনা কৰিছো হেহে প্ৰাগ নিউজৰ তৰফৰ পৰা আপোনালৈ যাচিলো এটি উপহাৰ প্ৰিয় দৰ্শকবৃন্দ ডক্টৰ মীৰনন্দা বৰঠাকুৰ বাইদেৱে আগবঢ়োৱা সত্ৰীয়া নৃত্য অনুষ্ঠান উপভোগ কৰি নিশ্চয় আপোনালোক আপ্লুত হৈছে এইখিনিতে লৈছো আমি চমু বাণিজ্যিক বিৰতি আৰু বিৰতিৰ পিছত আমি স্বাগতম জনাম অতুল ভূঞা বায়ন আৰু জগত বাৰিক বৰবায়ন দেৱক বিৰতিৰ পিছত স্বাগতম জনাইছো সত্ৰীয়া নৃত্য সম্ভাৰ অনুষ্ঠানটিলৈ সামূহিক নাম কীৰ্তন হজ আলাপ আলোচনাৰ মাজতে গুৰুজনাই নৃত্য গীত নাট্য বাদ্যৰ সুধাৰক বাকি দি সত্ৰ মঞ্চলৈ অমৃত বৈতৰণী বুৱাই আনিছিল প্ৰিয় দৰ্শকবৃন্দ আজি আমন্ত্ৰণ কৰি আনিছো সত্ৰীয়া নৃত্যৰ সাধক শ্ৰীযুত অতুল ভূঞা বায়ন আৰু শ্ৰীযুত জগত চন্দ্ৰ বাৰিক বৰবায়ন দেৱক শ্ৰী শ্ৰী আউনিয়াটি সত্ৰৰ অতুল ভূঞা দেৱ সত্ৰীয়া নৃত্য আৰু খোল বাদনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে পৰিৱেশ কলাত স্নাতকোত্তৰ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী ভাৰত চৰকাৰৰ পৰা সিনিয়ৰ স্কলাৰশ্বিপ আৰু জুনিয়ৰ ফেলোশ্বিপ লাভ কৰে নতুন কমলাবাৰী সত্ৰৰ জগত চন্দ্ৰ বাৰিক বৰবায়ন দেৱ সত্ৰীয়া নৃত্যৰ ওপৰত গীত নৃত্য বাদ্য ভাওনাৰ শিক্ষা গ্ৰহণ কৰি বিশেষ পাৰদৰ্শিতাৰ বাবে তেখেতক সত্ৰৰ বৰবায়ন উপাধি লাভ কৰে তেখেতে পৰিৱেশ কলাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ভাৰত চৰকাৰৰ পৰা জুনিয়ৰ ফেলোশ্বিপ পাবলৈ সক্ষম হয়
দুয়োজনা শিল্পী সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত অব্যাহত আছে। ভাৰতৰ বিভিন্ন ঠাইত নৃত্য গীত পৰিৱেশন কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে। দুয়োজনা শিল্পীক আমাৰ সত্ৰীয়া নৃত্য সম্ভাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। ভূঞাদেৱ, সামাজিক, শৈক্ষিক আৰু আধ্যাত্মিক ক্ষেত্ৰত সত্ৰীয়া নৃত্যৰ কিবা ভূমিকা আছে বুলি আপুনি ভাবেনে? যদি আছে তেন্তে নৱপ্ৰজন্মক ইয়াৰ জৰিয়তে আপুনি কি মন্তব্য আগবঢ়াব বিচাৰিব? সামাজিক, আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰ জৰিয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিভিন্ন শাস্ত্ৰীয় সম্বলৰ লগত থলুৱা উপাদান লগ লগাই আধ্যাত্মিক ভাৱ প্ৰকাশ কৰি যি নিজা মৌলিকতাৰে যি নৃত্যধাৰা সৃষ্টি কৰিছিলে সেই হৈছে সত্ৰীয়া নৃত্য। আৰু এই আমি যদি গোটেইকেইটা দিশ চাওঁ সেইখিনিৰ লগত লগ লগাই বৰ্তমান সময়ত সি নামঘৰৰ ভিতৰতে থকা নাই সেই নৃত্যসমূহ। গতিকে সেই নৃত্যক শিক্ষাৰ লগত জড়িত কৰি বিশ্ববিদ্যালয়ে এটা স্থান দিবলৈ চেষ্টা কৰিছে। গতিকে সেই ক্ষেত্ৰত বৰ্তমান যুৱ প্ৰজন্মৰ আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰে তেওঁলোকক আগবঢ়াই নিয়াটো আমাৰ যিসকল গুৰু আছে সেইসকলৰ যথেষ্টখিনি দায়িত্ব আছে। খুব সুন্দৰ মন্তব্য আগবঢ়ালে। আধ্যাত্মিকতাৰ মাজেৰে আমি সত্ৰীয়া নৃত্যটোক জীয়াই ৰাখিব লাগিব সকলোৱে। আহক তেন্তে দৰ্শকবৃন্দ, দুয়োজনা শিল্পীয়ে পৰিৱেশন কৰিবলৈ ওলোৱা তেখেতসকলৰ নৃত্যানুষ্ঠানটিলৈ আগবাঢ়োঁ। গুণেৰ
শুদ্ধ নৃত্য অনুষ্ঠানটি উপভোগ কৰি নিশ্চয় দৰ্শকবৃন্দই আপ্লুত হৈছে। এইখিনিতে লৈছোঁ আমি এটি চমু বাণিজ্যিক বিৰতি। জগত চন্দ্ৰ বৰবায়নদেৱ, আমাৰ শিকাৰুসকলক সত্ৰীয়া নৃত্যৰ প্ৰতি আকৃষ্ট কৰিবৰ কাৰণে কেনেধৰণৰ প্ৰচেষ্টা হাতত লোৱাটো উচিত? সত্ৰীয়া নৃত্যৰ শিক্ষাৰ্থীসকলক পোনপ্ৰথমে সত্ৰীয়া নৃত্যৰ শিক্ষা নিদি যি সত্ৰীয়া নৃত্যৰ প্ৰথম আদিপাঠ বা ব্যাকৰণ বুলি কয় মাটি অখৰা, সেই মাটি অখৰাৰ শিক্ষা তেওঁলোকক দিব লাগে। মাটি অখৰাৰ সম্পূৰ্ণ শিক্ষা শিকাৰুজনক দিয়াৰ পিছত অন্যান্য নৃত্য যিবোৰ আছে, কৃষ্ণ, ঝুমুৰা, চালি, অন্যান্য যিবোৰ নৃত্য আছে, সেই নৃত্যসমূহলৈ যাব লাগে আৰু তেওঁলোকক সেই নৃত্যসমূহৰ বিষয়বস্তুৰ লগত পৰিচিত কৰাব লাগে। আৰু গীতাংশৰ যিবিলাক গীত আছে, নাদুভঙী নাচৰ গীত হওক, বাহাৰ নাচৰ গীত হওক, যি গীতসমূহৰ তেওঁলোকৰ লগত সেই বিষয়বস্তুৰ লগত পৰিচয় কৰাৰ লগতে তাৰ সকলোবিলাক তাল ভাঙি পাতি তেওঁলোকক শিকোৱাৰ লগতে মানে সেই নৃত্যধাৰাটি যে যি নৃত্যই হওক তাৰ লগত পৰিচিতটো ভালকৈ কৰাব লাগে। কৰোৱাৰ পিছতে মানে এই ছাত্ৰ ছাত্ৰীসকলে মানে মই ভাবোঁ আৰু তেনেকৈ ধৰণৰ কৰিলে তেওঁলোক উপকৃত হ'ব বুলি। খুব সুন্দৰ মন্তব্য আগবঢ়াইছে। নৱপ্ৰজন্মই শুদ্ধৰূপে যেন সত্ৰীয়া নৃত্য ধাৰাটিক আগুৱাই লৈ যায় তাৰে আমি কামনা কৰিছোঁ। আজিলৈ তেখেতসকলে আগবঢ়োৱা মন্তব্যৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিদায় মাগিছোঁ। কিন্তু বিদায় পৰৰ আগতে আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, দীৰ্ঘায়ু কামনা কৰিছোঁ। সত্ৰীয়া নৃত্যৰ উন্নয়নৰ হকে যেন বহু কাম আপোনালোকে হাতত লৈ আগবঢ়াই লৈ যায় নৃত্যধাৰাটিক। সেয়েহে প্ৰাগ নিউজৰ তৰফৰ পৰা আপোনালোক দুয়োজনলৈ যাচিম এটি সামান্য উপহাৰ।